বিগত দুদিন ধৰি পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত অব্যাহত থকা অগ্নিগৰ্ভা পৰিস্থিতিৰ আজি তৃতীয়টো দিন। ইতিমধ্যে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী সষ্টম হৈ থকাৰ লগতে তাৎক্ষণিকভাৱে যাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যায় তাৰ বাবে স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং উপস্থিত থাকে। মঙলবাৰে নিশাৰ ভাগত আৰক্ষীয়ে প্ৰতিবাদকাৰীক নিজ নিজ ঘৰলৈ যাবলৈ দিয়াত প্ৰতিবাদকাৰী আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰাৰ লগতে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে। স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে বাৰে বাৰে হাতজোৰ কৰি পৰিস্থিতি উত্তপ্ত নকৰিবলৈ আহ্বান কৰাৰ পিছতো আৰক্ষীৰ ওপৰত প্ৰতিবাদকাৰী জঁপিয়াই পৰাত উপায়ন্তৰ হৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু গুলীচালনা কৰিবলৈ বাধ্য হয়। এই গুলীচালনাত এগৰাকী প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে কেইবাগৰাকীও প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হয়। সমান্তৰালকৈ অৰ্ধশতাধিক আৰক্ষী গুৰুতৰভাৱে আহত হোৱাৰ লগতে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অভিলেখ কৰ সিং আৰু আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙো আঘাতপ্ৰাপ্ত হয়। আনহাতে খেৰণীৰ 0 পইণ্টত অৰ্ধশতাধিক ব্যৱসায় প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰাৰ ফলত এটি ব্যৱসায় প্ৰতিষ্ঠানৰ ভিতৰত থকা সুৰজ দে নামৰ এগৰাকী যুৱক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। বাতৰি যুগুতোৱা পৰলৈকে পৰিস্থিতি শান্ত যদিও দিনৰ ভাগত প্ৰতিবাদকাৰীয়ে পুনৰ উত্তপ্ত পৰিৱেশ গঢ়ি তোলাৰ সম্ভাৱনা আছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।